নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছন চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 5 তাৰিখ দেওবাৰ আৰু অসমীয়া পুহ মাহৰ 20 তাৰিখ। আজি আমি লৈ আহিছোঁ আপোনালোকৰ আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে লৈ আহিছোঁ আজিৰ দিনটোৰ সমাধান, যিটো কৰিলে আপোনালোকৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। সেয়েহে আপোনালোকে আমাৰ ৰাশিফলসমূহ শুনক বা চাওক, নিজে পঢ়ক, তেতিয়া ভালকৈ বুজি পাব আৰু আজিৰ দিনটো সুকলমে পাৰ কৰিব পাৰিব। বলকচোন আমি আগলৈ আগবাঢ়ি যাওঁ। আমি ৰাশিফল শিতানলৈ গৈছোঁ। আজি ইংৰাজী 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 5 তাৰিখ, অসমীয়া পুহ মাহৰ 20 তাৰিখ। আজি সূৰ্য উদয় হ'ব 6:08 আৰু অস্ত যাব 4:40। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আপোনাৰ সন্ধিয়াটো বহুতো আৱেগেৰে আগুৰি থাকিব আৰু সেয়েহে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। কিন্তু বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ হতাশাতকৈ আপোনাৰ সুখে আপোনাক বেছি আনন্দ দিব। টকাৰ লগত জড়িত যিকোনো সমস্যা আজিয়ে সমাধান কৰিব পাৰিব আৰু আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰিব। আজিৰ ভাল বেয়া মানে কোনটো সময় ভাল, কোনটো সময় বেয়া। শ্ৰেষ্ঠ সময় আছে 1:18 পৰা 2:10 মানে ভাল সময়, আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 12:26 পৰা 1:18। আৰু ভাগ্যৱান নম্বৰটো হৈছে 3। শুভ ৰং হৈছে কেশৰে হালধীয়া। বেয়া দিশ পশ্চিম দিশে গতি বা ভাল কামত ওলাই নাযাব। আজি সমাধানটো হৈছে কলা বগা তিল সাধাৰণ পৰিমাণে লৈ কাপোৰত বান্ধি লগত ৰাখিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। কাপোৰত বান্ধি লওক, স্বাস্থ্য ভাল থাকিব। দ্বিতীয় ৰাশিটো হৈছে বৃষভ ৰাশি। ধৰ্মীয় আৰু আধ্যাত্মিক আগ্ৰহৰ কাম কৰিবলৈ এটা ভাল দিন। আজি আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা ধন সঞ্চয় সম্পৰ্কে কিছু পৰামৰ্শ ল'ব পাৰে আৰু সেই পৰিৱৰ্তনেও আপোনাৰ জীৱনত কৰ্মকাৰী কৰিব পাৰে। যদি আপুনি গোটৰ কাম কাজত অংশগ্ৰহণ কৰে, তেন্তে আপুনি নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। আপোনাৰ ভাগৰুৱা আৰু দুখী জীৱনে আপোনাৰ জীৱন সংগীৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আজিৰ ভাল আৰু বেয়া। আজিৰ বাবে শ্ৰেষ্ঠ সময় হৈছে 8:58 পৰা 9:50 আৰু মনোযোগৰ সময় হৈছে 12:26 পৰা 1:18। ভাগ্যশালী নম্বৰটো হৈছে 3। শুভ ৰং হৈছে কেশৰ হালধীয়া। বেয়া দিশ পশ্চিম দিশে গতি নকৰিব বা ভাল কামত ওলাই নাযাব। সমাধানটো হৈছে যিকোনো সাধুক কিছু টকা দি আপোনাৰ প্ৰেম জীৱন ভাল চলিব। মানে কিছু টকা দি সহায় কৰক, তেতিয়া ভাল হ'ব প্ৰেম জীৱন। তাৰপিছত তৃতীয় ৰাশি মিথুন ৰাশি। পুৰণি প্ৰকল্পৰ সফলতা আত্মবিশ্বাস বৃদ্ধি কৰিব। আজি আপোনাৰ কোনো ঘনিষ্ঠ আত্মীয় সহায়ত আপুনি আপোনাৰ ব্যৱসায়ত ভাল কাম কৰিব পাৰিব, যাৰ ফলত আৰ্থিক সুবিধাও আহিব। দৈনন্দিন কামৰ পৰা বিৰত লৈ আজি বন্ধু বান্ধৱীৰ লগত আড্ডা দিয়াৰ পৰিকল্পনা কৰা উচিত। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমো সতেজ কৰি ৰাখক। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত বহি জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিব পাৰিব। ভাল আৰু বেয়া। ভাল বেয়া শ্ৰেষ্ঠ সময় হৈছে আপোনাৰ 8:06 পৰা 8:58 আপোনাৰ শ্ৰেষ্ঠ সময় মানে ভাল সময়, আৰু মনোযোগৰ সময় হৈছে 10:42 পৰা 11:36 আপোনাৰ বেয়া সময়। ভাগ্যশালী নম্বৰটো হৈছে 1। শুভ ৰং কমলা সোণালী আৰু বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে যদি পৰিয়ালত কাৰোবাৰ জন্মদিন হয়, তেন্তে সেইদিনা দুখীয়াৰ মাজত বগা বস্তু বিতৰণ কৰিলে ঘৰখনৰ সুখ আৰু শান্তি আহিব। মানে আপুনি ভাত বিলাব পাৰে বা মিঠাই বিলাব পাৰে, দৈ বিলাব পাৰে। তেতিয়া চতুৰ্থ ৰাশি কৰ্কট ৰাশি। বাহিৰৰ খেলবোৰে আপোনাক আকৰ্ষণ কৰিব। ধ্যান আৰু যোগে আপোনাক উপকৃত কৰিব। যিসকলে মাটি কিনিছিল আৰু এতিয়া বিক্ৰী কৰিব বিচাৰিছে, তেওঁলোকে আজি ভাল ক্ৰেতা বিচাৰি পাব পাৰে আৰু মাটি বিক্ৰী কৰি ভাল আৰ্থিক লাভ কৰিব পাৰে। আজি আপোনাৰ ধৈৰ্য্যৰ অভাৱ হ'ব, গতিকে ধৈৰ্য্য ধৰক
কাৰণ আপোনাৰ অতি তিক্ততাই আপোনাৰ চৌপাশৰ মানুহক দুখী কৰি তুলিব পাৰে। আজিৰ ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 12:26 পৰা 1:18। শ্ৰেষ্ঠ মানে ভাল আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 10:42 পৰা 11:36। ভাগ্যশালী নম্বৰটো হৈছে 4। শুভ ৰং হৈছে বাদামী আৰু ধূসৰ আৰু বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে ক্ৰোধ পতনৰ কাৰণ। ইয়াক নিয়ন্ত্ৰণ কৰি মনৰ শুদ্ধ কৰিবলৈ আজি সৰস্বতী দেৱীক পূজা কৰিলে লাভজনক হ'ব পাৰে। মানে সৰস্বতী দেৱীক আজি পূজা কৰক। পঞ্চম ৰাশিটো হৈছে সিংহ ৰাশি। আজি আপুনি কোনো ধৰণৰ হেঁচা নোহোৱাকৈ জিৰণি ল'ব পাৰিব। শিথিল হ'বলৈ পেশীবোৰ তেলৰ দ্বাৰা মালিচ কৰক। আজি আপোনাৰ দুৱাৰ মুখত কোনো পাওনাদাৰ আহি আপোনাক ধন ধাৰে দিবলৈ ক'ব পাৰে। তেওঁলোকক টকা ঘূৰাই দি আপুনি আৰ্থিক সমস্যাত পৰিব পাৰে। ঋণ লোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আপোনাৰ কথা বা কামত কাকো আঘাত নাপাবলৈ চেষ্টা কৰক আৰু পৰিয়ালৰ প্ৰয়োজনীয়তা বুজিব। আজিৰ ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 11:36 পৰা 12:26। শ্ৰেষ্ঠ মানে ভাল আৰু মনোযোগৰ সময় হৈছে 9:50 পৰা 10:42 মানে বেয়া সময়। ভাগ্যশালী নম্বৰটো হৈছে 3। শুভ ৰং কেশৰীয়া হালধীয়া। বেয়া দিশ হৈছে পশ্চিম দিশে গতি নকৰিব বা ভাল কামত ওলাই নাযাব। সমাধানটো হৈছে বগা শহাপহু এটা খুৱাই দিলে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। ষষ্ঠ ৰাশিটো হৈছে কন্যা ৰাশি। আজি আপুনি জিৰণি ল'ব লাগিব আৰু ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে কিছু সুখৰ মুহূৰ্ত কটাব লাগিব। গোটেই দিনটো টকাৰ আন্দোলন চলি থকা আৰু দিনটো শেষ হোৱাৰ পিছত আপুনিও সঞ্চয় কৰিব পাৰিব। আপোনাৰ পত্নীৰ অসাৱধানতাই সম্পৰ্কত দূৰত্ব বৃদ্ধি কৰিব পাৰে। একেলগে বহুমূলীয়া সময় কটাওক আৰু মধুৰ স্মৃতিবোৰ সজীৱ কৰি আগৰ ভাল দিনবোৰ ঘূৰাই আনিব। আজিৰ ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 10:42 পৰা 11:36 ভাল। শ্ৰেষ্ঠ মানে ভাল আৰু মনোযোগৰ সময় মানে বেয়া সময় আছে 12:26 পৰা 1:18। ভাগ্যশালী নম্বৰ 1। শুভ ৰং কমলা সোণালী। বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এজন বৃদ্ধৰ ভৰি চুই দিলে পাৰিবাৰিক জীৱন উন্নত হ'ব। ঘৰৰ আইতা ককা সেনেকুৱা যি জ্যেষ্ঠজনক আপুনি ভৰি চুই কিনে আপুনি আশীৰ্বাদ ল'লে ভাল। ষষ্ঠম ৰাশি তুলা ৰাশি। আজি পুৰণি শক্তিয়ে ভৰি পৰিব আৰু যিয়ে নকৰক কিয় সাধাৰণতে লোৱা সময়ৰ আধাতে কৰিব। বৈবাহিক দম্পতীয়ে হয়তো আজি সন্তানৰ শিক্ষাৰ বাবে ভাল পৰিমাণৰ ধন খৰচ কৰিব লাগিব। আপোনাৰ সমস্যা আপোনাৰ বাবে বহুত ডাঙৰ হ'ব পাৰে, কিন্তু আপোনাৰ চৌপাশৰ মানুহে আপোনাৰ যন্ত্ৰণা বুজি নাপাব। হয়তো তেওঁলোকে ভাবে যে এওঁলোকৰ লগত কোনো সম্পৰ্ক নাই। আজি ভাল আৰু বেয়া আজি শ্ৰেষ্ঠ সময় হৈছে 10:42 পৰা 11:36। শ্ৰেষ্ঠ মানে ভাল আৰু মনোযোগৰ সময় হৈছে 8:06 পৰা 8:58 আপোনাৰ বেয়া। ভাগ্যশালী নম্বৰটো হৈছে 3। শুভ ৰং কেশৰীয়া হালধীয়া। বেয়া দিশ পশ্চিম আৰু সমাধানটো ৰাতি উত্তৰ পশ্চিম দিশত 0 ৱাটৰ গাখীৰ দৰে জ্বলাই দিলে পাৰিবাৰিক জীৱনত সুখ বৃদ্ধি পাব। এটা লাইট জ্বলাই দিয়ক, তেতিয়া আপোনাৰ ভাল হ'ব। অষ্টম ৰাশি বৃশ্চিক ৰাশি। অফিচৰ পৰা সোনকালে ওলাই আহি সঁচাকৈ ভাল লগা কামবোৰ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ ঘৰৰ লগত জড়িত বিনিয়োগ লাভজনক হ'ব। পৰিয়ালৰ সকলো ঋণ পৰিশোধ কৰাত আপুনি সফল হ'ব। ৰোমাঞ্চে আপোনাৰ হৃদয়ক আকৰ্ষণ কৰে। আজি আপুনি আপোনাৰ পত্নীৰ সৈতে সময় কটাব আৰু কিন্তু কোনো পুৰণি বিষয় পুৰণি উত্থানৰ বাবে আপোনাৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আজি ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে আপোনাৰ 11:36 পৰা 12:26 মানে শ্ৰেষ্ঠ মানে ভাল আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 8:06 পৰা 8:58 আৰু ভাগ্যশালী নম্বৰটো হৈছে 5। শুভ ৰং সেউজীয়া ফিৰোজা আৰু বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে নিস্বাৰ্থ সেৱা হৈছে আধ্যাত্মিক উন্নতিৰ এক মহান পথ। দুখীয়া ছোৱালীৰ মাজত সুগন্ধি বগা মিঠাই বিতৰণ কৰিলে আজি আপোনাক এক বেলেগ অনুভৱ দিব পাৰে।
নৱম ৰাশিটো হৈছে ধনু ৰাশি। আপোনাৰ শিশু সুলভ নিৰীহ স্বভাৱটো আকৌ ওলাই আহিব আৰু আপুনি দুষ্টামিৰ মেজাজত পৰিব। বাকী থকা বিষয়বোৰ অধিক ধন লৈ ঘন হৈ পৰিব আৰু খৰচে আপোনাৰ মাজত বোজা ল'ব। ঘৰত আপোনাৰ সন্তানে যিকোনো সমস্যা সমাধানৰ সন্মুখীন তিলৰ পাহাৰৰ দৰে উত্থাপন কৰিব। যিকোনো পদক্ষেপ লোৱাৰ আগতে তথ্যসমূহ ভালদৰে অনুসন্ধান কৰক। আজি আপোনাৰ প্ৰিয়জনক কোনো কঠোৰ কথা নক'ব। আপুনি আজি আপোনাৰ যিকোনো বন্ধুৰ সৈতে সময় কটাব পাৰে, কিন্তু এই সময়ছোৱাত আপুনি মদ খোৱাৰ পৰা বিৰত থাকক। আজি মদ নাখাব। আজি ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 12:26 পৰা 1:18 শ্ৰেষ্ঠ মানে ভাল, আৰু মনোযোগৰ সময় হৈছে বেয়া সময় 9:50 পৰা 10:42। ভাগ্যশালী নম্বৰটো হৈছে 2 আৰু শুভ ৰং ৰূপালী বগা। বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আৰ্থিক অৱস্থা মজবুত কৰিবলৈ ঘৰত তেলৰ লেম্প জ্বলাই দিব, মানে এটা চাকি জ্বলাই দিলে হ'ল। দশম ৰাশিটো হৈছে মকৰ ৰাশি। জীৱনটোক সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ নিজৰ উচ্চাকাংক্ষা নিয়ন্ত্ৰণ ৰাখক। যোগৰ সহায় লওক, যিয়ে আপোনাক আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে সুস্থ কৰি ৰাখি হৃদয় আৰু মন উন্নত কৰে। যিসকল লোকে নিজৰ ধন বাজিত বিনিয়োগ কৰিছিল তেওঁলোকে আজি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বাজি ধৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ঘৰুৱা বিষয়বোৰত তৎকালীন মনোযোগৰ প্ৰয়োজন। আপোনাৰ ফালৰ পৰা অসাৱধানতাই ব্যয়বহুল বুলি পৰিণত হ'ব পাৰে, মানে আজি আপুনি জুৱা নেখেলিব। আজিৰ ভাল আৰু বেয়া সময়। ভাল শ্ৰেষ্ঠ সময় আছে 8:06 পৰা 8:58, মানে ভাল সময়। আৰু বেয়া সময় মনোযোগৰ সময় হৈছে আপোনাৰ 1:18 পৰা 2:10। ভাগ্যশালী নম্বৰটো হৈছে 2, শুভ ৰং ৰূপালী বগা। বেয়া দিশ পশ্চিম। সমাধানটো হৈছে ৰাতিপুৱা উঠি ওম হুম হনুমান নমঃ 11 বাৰ জপ কৰিলে আৰ্থিক অৱস্থা ভাল হ'ব। তাৰপিছত 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। আপোনাৰ নেতিবাচক মনোভাৱৰ বাবে আপুনি আগবাঢ়িব পৰা নাই। চিন্তা কৰাৰ অভ্যাসে যে আপোনাৰ চিন্তাৰ ক্ষমতা ধ্বংস কৰি পেলাইছে সেই কথা বুজিবলৈ এইটোৱে উপযুক্ত সময়। পৰিস্থিতিৰ উজ্জ্বল দিশটো চাওক আৰু আপুনি দেখিব যে কথাবোৰ উন্নত হৈছে। পুৰণি বিনিয়োগৰ বাবে আয় বৃদ্ধি হৈছে। পুৰণি বন্ধুসকলে সহায়কাৰী আৰু সহযোগী বুলি পৰিণত হ'ব। ব্যক্তিগত নিৰ্দেশনাই আপোনাৰ সম্পৰ্ক উন্নত কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে আজি আপোনাৰ লগত বহু সমস্যা ভাগ ল'ব। আজিৰ ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 8:58 পৰা 9:50 আৰু মনোযোগৰ সময় মানে বেয়া সময় আছে 10:42 পৰা 11:36 আপোনাৰ। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা মেৰুন। বেয়া দিশ পশ্চিম। সমাধানটো হৈছে মাটি গাহৰি এটাত মুদ্ৰা ৰাখি ভৰ্তি হ'লে সুস্বাস্থ্যৰ বাবে কোনো তীৰ্থযাত্ৰী বা শিশুক দিব। মানে কোনোবা তীৰ্থযাত্ৰী আপোনাৰ ঘৰত কিবা বৰঙণি বিচাৰি আহিলে তাক দি দিব পাৰে। তাৰপিছত 12 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। নিয়মীয়া ব্যৱসায়ৰ জৰিয়তে ওজন নিয়ন্ত্ৰণ ৰাখক। প্ৰেমৰ জৰিয়তে আজি আৰ্থিক লোকচানৰ সম্ভাৱনা আছে, গতিকে লেনদেনৰ সম্পৰ্কীয় বিষয়ত যিকোনো সতৰ্ক হৈ থাকিব যিমানে আপোনাৰ বাবে ভাল হ'ব। পুৰণি চিনাকি মানুহক লগ পোৱাৰ লগতে পুৰণি সম্পৰ্কবোৰো সতেজ কৰাৰ এটা ভাল দিন। আজি আপুনি ৰোমান্টিক মুডত থাকিব, গতিকে আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু মানসম্পন্ন সময় কটাবলৈ পৰিকল্পনা কৰক। আজিৰ ভাল আৰু বেয়া। আজিৰ শ্ৰেষ্ঠ সময় মানে ভাল সময় আছে 9:50 পৰা 10:42 আৰু মনোযোগৰ মানে বেয়া সময় হৈছে 8:06 পৰা 8:58। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমী বগা। বেয়া দিশ পশ্চিম দিশ। সমাধান ছোৱালীক ৰঙা বেলুন আৰু ৰঙা কাপোৰ দান কৰিলে তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আপোনালোকে আমাৰ চেনেলটোত যদিহে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা লাইক এটা কমেণ্ট কৰিলে আমিও উৎসাহ পাম, আৰু সেয়েহে আপোনালোকলৈ সদায় ৰাশিফল লৈ আনি থাকিম। আজিলৈ ধন্যবাদ, নমস্কাৰ।